নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কথা পাতিম দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই কেনেকৈ সত্যভামা, গৰুড় আৰু সুদৰ্শনৰ অভিমান বা অহংকাৰ একেলগে একেদিনাই ভংগ কৰিছিল সেই আখ্যানটোৰ ওপৰত। ইয়াৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা সামান্য অনুৰোধ যে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা যোন সদাশয় ব্যক্তি বা শ্ৰোতা বন্ধু মোৰ চেনেললৈ নতুনকৈ আহিছে, তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, কাৰণ এনেকুৱা ধৰণৰ পৌৰাণিক আখ্যান, পৌৰাণিক উপদেশ, ঠিক আছে, নতুবা পৌৰাণিক তথ্য মই মোৰ চেনেলত আপলোড কৰিয়েই থাকোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা নটিফিকেশ্যন বেল আইকনটো অল কৰি থয়, তেতিয়াহ'লে কি হ'ব, আপোনালোকে মই ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে চাবলৈ পাব। আৰু ভিডিঅ'ৰ শেষত যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণক ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে আমি জানো। ভগৱান বিষ্ণুৱেই ত্ৰেতা যুগত ৰাম ৰূপে অৱতাৰ লৈছিল আৰু দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ লৈছিল। দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ 8 পত্নী আছিল, যাৰ নাম ক্ৰমশঃ ৰুক্মণী, জাম্বৱন্তী, সত্যভামা, কালিন্দী, মিন্নবিন্দা, সত্যা, ভদ্ৰা আৰু লক্ষ্মণা। এইসকলৰ ভিতৰত সত্যভামাৰ নিজৰ সুন্দৰতাক লৈ আৰু নিজৰ পদক লৈ অহংকাৰ হৈ গৈছিল। আৰু ইফালে সুদৰ্শন চক্ৰই নিজকে চবতকৈ শক্তিশালী অস্ত্ৰ হিচাপে ভাবি লৈছিল। আৰু ভগৱান বিষ্ণুৰ বাহন গৰুড়ৰ মনতো এটা অহংকাৰৰ জন্ম হৈছিল যে মোতকৈ বা গৰুড়তকৈ কোনো তীক্ষ্ণ গতিৰে উৰিব নোৱাৰে বা কোনো বেছি স্পীডত বা বেছি বেগত উৰিব নোৱাৰে। এদিন কি হৈছিল, শ্ৰীকৃষ্ণই দ্বাৰকাত নিজৰ পত্নী সত্যভামাৰ লগত সিংহাসনত বিৰাজমান হৈ আছিল আৰু তেখেতসকলৰ কাষতে আছিল তেখেতৰ অত্যন্ত প্ৰিয় গৰুড় আৰু সুদৰ্শন। ঠিক আছে, তেওঁলোক এনি টাইম ভগৱান বিষ্ণুৰ বা ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত নিমগ্ন হৈ থাকে। শ্ৰীকৃষ্ণ য'তে থাকে তেওঁলোকো মোটামুটি সদায় তাতেই থাকে। এনেদৰে বহি থাকোঁতে নানান কথা বতৰাৰ মাজত সত্যভামাই কৌতুক কৰি পেলাই শ্ৰীকৃষ্ণক সুধিলে, প্ৰভু, ত্ৰেতা যুগত আপুনি শ্ৰী ৰাম ৰূপে যে অৱতাৰ লৈছিল, তেতিয়া সীতা মাতা আপোনাৰ পত্নী আছিল বা সীতা আপোনাৰ পত্নী আছিল, তাই কি মোতকৈ বেছি ধুনীয়া আছিল? ভগৱান শ্ৰীকৃষ্ণই সত্যভামাৰ কথাৰ উত্তৰ দিব ওলাওঁতেই বা নৌপাওঁতেই গৰুড়ে পুনৰ প্ৰশ্ন কৰিছিল যে ভগৱান, পৃথিৱীত কোনোবা এনেকুৱা জীৱ জন্তু বা কিবা এনেকুৱা বস্তু আছে নেকি যোনে মোতকৈ বেছি বেগত গতি কৰিব পাৰে বা উৰিব পাৰে? তেতিয়া কাষত উপস্থিত সুদৰ্শনৰো মনটো উগুল ঠুগুল লাগিল। দুয়োটাইতো ক'লেই, মই মোৰ প্ৰশ্নটো কিয় বাদ দিম? সেইবুলি সুদৰ্শনেও সুধি পেলালে যে হে প্ৰভু, মই সংসাৰৰ ডাঙৰ ডাঙৰ যুদ্ধত আপোনাক বিজয়শ্ৰী পদক দিয়াইছোঁ, আপুনি মোৰ কাৰণে ডাঙৰ ডাঙৰ যুদ্ধত বিজয় হৈছে। পৃথিৱীত মোতকৈ শক্তিশালী কোনোবা অস্ত্ৰ আছে নেকি বা মোতকৈ শক্তিশালী পৃথিৱীত কোনোবা আছে নেকি? এই সমস্ত কথা শুনি শ্ৰীকৃষ্ণই মিচিকি মিচিকি হাঁহিলে আৰু ভাবিলে, এওঁলোকৰ মন মস্তিষ্কত অহংকাৰে ঠাই লৈছে, এতিয়া সেই অহংকাৰ কেনেকৈ দূৰ কৰা যাব বুলি চিন্তা কৰিব ধৰিলে। তেনেকৈ চিন্তা কৰি থাকোঁতে তেখেতৰ মনত এটা যুক্তি খেলালে। যুক্তিও ক'ব পাৰে আপোনালোকে, বুদ্ধিও ক'ব পাৰে। এটা বুদ্ধি খেলালে। বুদ্ধিটো খেলাই গৰুড়ক ক'লে, হে গৰুড়, তুমি হনুমানৰ ওচৰত যোৱা আৰু হনুমানক ক'বা যে ভগৱান শ্ৰীৰাম আৰু সীতা মাতা দ্বাৰকাত উপস্থিত হৈছে আৰু তোমাক বিচাৰিছে। ভগৱানৰ আজ্ঞা পাই গৰুড় তৎক্ষণাত উৰা মাৰিলে হনুমানৰ ওচৰলৈ বুলি। ইফালে গৰুড় যোৱাৰ পিছতে শ্ৰীকৃষ্ণই সত্যভামাক ক'লে, হে দেৱী, তুমি সীতা ৰূপত আহি মোৰ কাষত আসন গ্ৰহণ কৰা। মই ৰাম ৰূপত আসন গ্ৰহণ কৰিম, তুমি সীতাৰ বেশত আহি পেলাই মোৰ কাষতে আহি পেলাই আসন গ্ৰহণ কৰা। এইবুলি সত্যভামাক কৈ উঠি শ্ৰীকৃষ্ণই সুদৰ্শনৰ ফালে চালে আৰু সুদৰ্শনক ক'লে, হে সুদৰ্শন, তুমি মহলৰ যি প্ৰৱেশ দ্বাৰ, সেই প্ৰৱেশ দ্বাৰত পহৰা দিয়া আৰু ধ্যান ৰাখিবা যাতে কোনো মোৰ অনুমতি অবিহনে ভিতৰলৈকে সোমাই আহিব নোৱাৰে। এইবুলি ক'লত সুদৰ্শন গৈ পেলাই মূল প্ৰৱেশ দ্বাৰত থিয় হৈ পহৰা দিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে গৰুড়ে উৰি উৰি গৈ পেলাই হনুমানৰ কাষ পালে। হনুমানৰ কাষ পাই পেলাই ক'লে, হে বানৰ শ্ৰেষ্ঠ, ভগৱান
ৰাম আৰু মাতা সীতা দ্বাৰকাত উপস্থিত হৈছে আৰু আপোনাক অনতিপলমে বিচাৰিছে বা আপোনাক তেখেতসকলে বিচাৰি আছে, আপোনাক লগ কৰিবলৈ অনতিপলমে মাতিছে। মই আপোনাক মোৰ পিঠিত বহাই লৈ যাবলৈ আহিছোঁ, মই আপোনাক মোৰ পিঠিত বহাই লৈ যাম, তেতিয়া আপুনি অতি সোনকালে গৈ পেলাই দ্বাৰকা উপস্থিত হ'ব। ঠিক আছে। এই কথাৰ উত্তৰত গৰুড়ৰ এই কথাৰ উত্তৰত হনুমানে অতি বিনয়ভাৱে ক'লে গৰুড়ক যে তুমি বোলা বন্ধু, মই আহি আছোঁ। এই কথা শুনি গৰুড়ে মনে মনে ভাবিলে, বুঢ়া বান্দৰ তই কেতিয়া পাবি? যিয়ে নহওক মই মোৰ প্ৰভুৰ কাম কৰি দিলোঁ, মই মোৰ যিটো কাম আছিল মানে শ্ৰীৰামে মাতা বুলি কোৱাটো সেইটো মই কৰি দিলোঁ, এতিয়া মই যাওঁ, তই আহিলে আহিবি, যেতিয়া আহি থাকিবি বুলি কৈ গৰুড় তাৰ পৰা উৰি গুচি আহিল। কিন্তু এই কি, গৰুড়ে উৰি আহি যেতিয়া মেহেল পালে, দ্বাৰকাৰ যেতিয়া ৰাজমহল পালে, তেতিয়া দেখিলে যে হনুমান গৰুড়তকৈ আগতে আহি প্ৰভুৰ সন্মুখত থিয় হৈ আছে। তাকে দেখি গৰুড়ে বৰ লাজ পালে, বেচেৰা তলমুৱা হৈ মনে মনে তাৰ পৰা ওলাই গুচি আহিল। তেতিয়া শ্ৰীৰামৰ ৰূপত থকা শ্ৰীকৃষ্ণই হনুমানক সুধিলে, পৱন পুত্ৰ, তুমি বিনা আজ্ঞাই মহলৰ ভিতৰলৈ আহি গ'লা, তোমাক প্ৰৱেশ দ্বাৰত কি কোনো বাধা দিয়া নাছিল? তেতিয়া হনুমানে লাহেকৈ হাত জোৰি শ্ৰীকৃষ্ণক প্ৰণাম জনাই ক'লে, হে প্ৰভু, সুদৰ্শন চক্ৰই মোক ৰাখিবলৈ চেষ্টা কৰিছিল, কিন্তু মই দেৰি হ'ব বুলি ভাবি আপোনাক লগ পোৱাত পলম হ'ব বুলি ভাবি সুদৰ্শন চক্ৰৰ লগত মই কোনো ধৰণৰ কথা নাপাতি সুদৰ্শন চক্ৰক মুখৰ ভিতৰত লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এই বুলি সুদৰ্শন চক্ৰক মুখৰ পৰা উলিয়াই শ্ৰীকৃষ্ণৰ আগত থৈ দিলে। শ্ৰীৰামে মতা বুলি যদি হনুমানক কয়, হনুমানে ক'লে শ্ৰীৰামে মতা বুলি যদি মোক কয়, মোক কোনোবাই ৰাখিব পাৰিব নেকি? নোৱাৰে। সেইকাৰণে সুদৰ্শন চক্ৰই যেতিয়া মোক আপোনাৰ ওচৰলৈ আহিবলৈ দিয়াত বাধা দিলে, মোৰ কিঞ্চিত পলম হ'ল, আৰু বেছি পলম হ'ব বুলি ভাবি মই তেখেতক মুখৰ ভিতৰত সোমাই লৈ আপোনাৰ ওচৰলৈ বুলি গুচি আহিলোঁ। প্ৰভু, মোৰ যদি ভুল হৈছে মোক ক্ষমা কৰি দিব। এই বুলি হনুমানে বিনয় সহকাৰে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা প্ৰাৰ্থনাও কৰিলে। এতিয়ালৈকে গৰুড় আৰু সুদৰ্শন দুয়োৰে অহংকাৰ খৰ্ব হৈ গ'ল। দুয়ে নিজৰ কি বুলি কয়, এইটো আমাৰ হিন্দীত অকাত, নিজৰ অকাত বুজি পালে, কোন কিমানৰ, কাৰ কিমান শক্তি, কাৰ কিমান বাহাদুৰি, কোন কিমানৰ প্ৰাণী। সেই কথাটো গৰুড় আৰু সুদৰ্শনে মনে মনে ভালকৈ বুজি পালে। এতিয়া কাৰ আছিল পাল? এতিয়া পাল আছিল মহাৰাণী সত্যভামাৰ। তাৰপিছত কি হ'ল শুনক, কওঁ কেনেকৈ সত্যভামাৰ অহংকাৰ শূন্য হ'ল। সুদৰ্শন চক্ৰক উলিয়াই দি উঠি হনুমানে হাত জোৰ কৰি শ্ৰীৰামক প্ৰশ্ন কৰিলে, মানে শ্ৰীৰামৰূপী কৃষ্ণক প্ৰশ্ন কৰিলে, হে প্ৰভু, মই আপোনাকতো চিনি পাওঁ, আপুনি শ্ৰীকৃষ্ণ ৰূপত মোৰ প্ৰভু শ্ৰীৰামেই হয়, কিন্তু আপোনাৰ কাষত মাতা সীতাৰ জাগাত আপুনি এইটো কোন দাসীক স্থান দি থৈছে? দাসীক ইমান সন্মান দিয়া প্ৰয়োজন হয়নে? আৰু যদি সন্মানো দিছে, তেতিয়াহ'লে মাতা সীতাৰ স্থানটো দিয়া প্ৰয়োজন হয়নে, যোনে আপোনাৰ লগত একেলগে সিংহাসনত বহি আছে? ঠিক আছে, এনেকে বুলি প্ৰশ্ন কৰিলে শ্ৰীৰামৰূপী শ্ৰীকৃষ্ণক হনুমানে। এইবাৰ মহাৰাণী সত্যভামাৰ এই কথা শুনি মুখ কলা পৰি গ'ল। মহাৰাণী সত্যভামাৰ নিজকে খুব ধুনীয়া বুলি এটা অহংকাৰ হৈ গৈছিল, আৰু সেই অহংকাৰটো নিমিষতে ধূলি হৈ গ'ল হনুমানৰ কথা শুনি। আৰু এই সকলোবিলাক দৃশ্য শ্ৰীকৃষ্ণই মিচিকীয়া হাঁহিৰে সৈতে মনে মনে হাঁহি হাঁহি এই সকলোবিলাক দৃশ্য উপভোগ কৰি গৈ আছে। আৰু ইয়াৰ অলপ পিছতে ৰাণী সত্যভামা, সুদৰ্শন চক্ৰ আৰু গৰুড় তিনিওৰে যেতিয়া গৰ্ব দৰ্প সকলো চূৰ্ণ হৈ গ'ল, তেতিয়া তিনিওৱে ভগৱান শ্ৰীকৃষ্ণৰ লীলা বুজি পালে যে তেখেতসকলৰ অহংকাৰ ভংগ কৰিবলৈ আচলতে ভগৱান শ্ৰীকৃষ্ণই হনুমানৰ সহায় লৈছে বুলি। আৰু এই কথা বুজিব পাৰি তেখেতক প্ৰণিপাত কৰি সকলোৱে নিজৰ নিজৰ মন পুনৰ পৰিষ্কাৰ আৰু চাফা নিৰ্মল কৰি ল'লে। অহংকাৰ যোন মনত থাকে সেই মন কেতিয়াও পৰিষ্কাৰ আৰু নিৰ্মল হ'ব নোৱাৰে বন্ধুসকল। সেইকাৰণে যেতিয়াই অহংকাৰ হৈছে তেতিয়াই শ্ৰীকৃষ্ণই তেখেতৰ অনুগামীসকলৰ, তেখেতৰ ভক্তসকলৰ অহংকাৰ নিজে খণ্ডন কৰাইছে বিভিন্ন ধৰণৰ উপায়েৰে। ঠিক আছে, তাৰে ভিতৰত এটা দুটা উপায় মই আপোনালোকৰ কাৰণে এনেকৈ ভিডিঅ' আকাৰত সজাই লৈ আহিছোঁ, আৰু আগলৈও চেষ্টা কৰি থাকিম এনেকুৱা ধৰণৰ বিভিন্ন আখ্যান কাহিনী ৰূপে মই আপোনালোকৰ মাজলৈ লৈ অহাৰ বাবে। আৰু তাৰ বাবে আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।